हेलो एवरीवन आशा करो তোমালোক ভালে আছা আজি আমি এই ভিডিওটো কম্পিটিটিভ এক্সামৰ বাবে গণিতৰ এটা ইম্পৰ্টেন্ট টপিক এংগলছৰ কিছুমান কোৱেশ্চন আনসাৰ সলভ কৰিম ইয়াৰ আগতে মই এংগলছৰ ওপৰত বিভিন্ন ধৰণৰ কোৱেশ্চন আগৰ ভিডিওসমূহত আপলোড কৰিছো আজি আমি এই ভিডিওটোত চিত্ৰ সহকাৰে কিছুমান কোৱেশ্চন এক্সামত সোধে ঠিক তেনেকুৱা কিছুমান চিত্ৰৰ সহায়ত এংগলছৰ ভ্যালু কেনেকৈ নিৰ্ণয় কৰিব পাৰি আজি আমি আলোচনা কৰিম যদি এই ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কৰি দিবা এটা সওয়াল প্রথম কোয়েশ্চনটো কি দিয়া আছে ইন দি ফিগার বিলো AB in a straight line if angle AOC is equal to কিমান দিয়া আছে 65 ডিগ্ৰী and then find angle COB কি দিয়া আছে তলৰ চিত্ৰত AB এডাল সৰল ৰেখা দিয়া আছে চিত্ৰটো চোৱা আমাৰ ইয়াতে যেটো চিত্ৰ দিয়া আছে এই চিত্ৰটো কি বুলি কৈছে এই চিত্ৰটোত AB এডাল সৰল ৰেখা A আৰু B এডাল সৰল ৰেখা বুলি কৈছে আৰু কি কৈছে যদি এংগল AOC is equal to 65 ডিগ্ৰী চিত্ৰটো কেনেদৰে আছে এনেদৰে আছে এটা O বিন্দুত কাটি আছে আৰু এটো C তাৰ পিছত কি কৈছে এংগল AOC এই এংগলটোৰ ভ্যালু কিমান বুলি কৈছে 65 ডিগ্ৰী কিমান 65 ডিগ্ৰী তেন্তে এংগল COB নিৰ্ণয় কৰা কি নিৰ্ণয় কৰিব দিছে এংগল COB ৰ ভ্যালুটো কিমান হ'ব নিৰ্ণয় কৰিব দিছে এংগল COB কোনটো হ'ব এটো COB এই এংগলটোৰ মান আমি কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে এটো কেনেদৰে কৰিবা অপচন এ দিছে 65 ডিগ্ৰী অপচন বি দিয়া আছে 105 ডিগ্ৰী অপচন সি দিয়া আছে 115 ডিগ্ৰী অপচন সি দিয়া আছে 125 ডিগ্ৰী ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব এইটো কোৱেশ্চন সলভ কৰাৰ আগতে তোমালোকে চোৱা ইয়াতে কি হৈছে এংগল AOC আৰু এংগল COB এই দুইটা এংগল যদি আমি যোগ কৰি দিও তেতিয়া আমি কি পাম এংগল AOB পাম কোনটো পাম এই গোটেই এংগলটো পাম যদি আমি এংগল AOC আৰু COB টো যোগ কৰো তেতিয়া আমি এই গোটেই এংগলটো পাম সেই এংগলটোৰ নাম কি হ'ব AOB অৰ্থাৎ আমাৰ এই দিয়া থকা কোণ দুটা যদি আমি যোগ কৰো তেতিয়া আমি AB এডাল সৰল ৰেখা পাম গতিকে এটা সৰল ৰেখাত যেটো কোণ হয় সেই কোণটো কিমান হ'ব 180 ডিগ্ৰী হ'ব এইটো কি কোণ হ'ব সৰল ৰেখাত যেটো সৃষ্টি হ'ব AOB সেই কোণটো কি হ'ব সৰল কোণৰ ভ্যালু কিমান হয় 180 ডিগ্ৰী আৰু এইটো মনত ৰাখিবা যেতিয়া দুটা কোণৰ ভ্যালু যদি দুটা বা তিনিটা বা চাৰিটা যিমানটা নহওক কোণ যোগ কৰাৰ পিছত যদি এডাল সৰল ৰেখা পোৱা তেতিয়া মনত ৰাখিবা যে সেই আটাইকেইটা কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী অৰ্থাৎ ইয়াত এংগল AOC আৰু এংগল COB এই দুটা এংগল যদি আমি যোগ কৰো তেতিয়া কিমান পাম এডাল সৰল ৰেখা পাম গতিকে এই কোণ দুটাৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী এই দুটা কোণ যোগ কৰি দিয়া এংগল AOC প্লাস এংগল COB ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী এইটো মনত ৰাখিবা দুটা বা তিনিটা দুটা বা ততোধিক কোণ যদি যোগ কৰাৰ পিছত আমি এডাল সৰল ৰেখা পাও তেতিয়া সেই আটাইকেইটা কোণৰ যোগফলটো কিমান হ'ব 180 ডিগ্ৰী এইটো মনত ৰাখিবা এটা চোৱা এংগল AOC ৰ ভ্যালু কিমান 65 ডিগ্ৰী আৰু আমি কি নিৰ্ণয় কৰিব লাগে এংগল COB ইকুয়াল টু 180 ডিগ্ৰী লেফট হ্যান্ড সাইডে এংগল COB ৰ লগত 65 টো কি হৈছে প্লাস হৈছে তাক যদি আমি রাইট হ্যান্ড সাইডে লৈ যাও কি হ'ব মাইনাস হ'ব এংগল COB ইকুয়াল টু 180 ডিগ্ৰী মাইনাস 65 ডিগ্ৰী হ'ব 180 ৰ পৰা 65 টো মাইনাস কৰা কিমান হয় 180 ডিগ্ৰীৰ পৰা 65 টো মাইনাস কৰিলে आंसर কিমান পাবা চোৱা आंसरটো কিমান হয় 115 ডিগ্ৰী কিমান 115 ডিগ্ৰী 115 ডিগ্ৰী কোনটো অপচনত আছে চোৱা অপচন সি ত আছে গতিকে এক নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব এক নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন সি 115 ডিগ্ৰী এটা চোৱা নেক্সট কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে তোমালোকে পাৰিবা নিশ্চয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো তোমালোকে নিজে চাই লোৱা চাই ইয়াৰে কোনটো आंसर হয় কমেন্ট সেকশনত গৈ কমেন্ট কৰাচোন In the figure, two straight lines intersect at O
if angle AOC is equal to 72 degree, find angle BOD. তলৰ চিত্ৰত দুটা সৰল ৰেখাই O বিন্দুত ছেদ কৰিছে। যদি angle AOC ৰ ভ্যালু 72 ডিগ্ৰী হয় তেন্তে angle BOD ৰ মান কিমান হ'ব সুধিছে। অপশন এ দিছে 72 ডিগ্ৰী, অপশন বি দিছে 108 ডিগ্ৰী, অপশন সি তে আছে 90 ডিগ্ৰী আৰু অপশন ডি তে আছে 144 ডিগ্ৰী। ইয়াৰ কোনটো অপশন শুদ্ধ হয় তোমালোকে কমেন্ট কৰাচোন, জলদি জলদি কমেন্ট কৰা। ইয়াৰ কোনটো এনসার শুদ্ধ হ'ব নিজে এবাৰ ট্রাই কৰি চোৱা, তোমালোকৰ প্ৰিপাৰেচন কিমানখিনি হৈছে তোমালোকে নিজে গম পাই যাবা। গতিকে ইয়াৰ এনসার কোনটো হ'ব কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা। ইয়াতে কি কৈছে তলৰ চিত্ৰত দুটা সৰল ৰেখাই কি কৰিছে O বিন্দুত ছেদ কৰিছে। দুটা সৰল ৰেখাই কি বিন্দুত ছেদ কৰিছে O বিন্দুত ছেদ কৰিছে, এটো হল O। তাৰ পিছত কি কৈছে সেই সৰল ৰেখা দুটাৰ নাম কি হয় A B আৰু C D। তাৰ পিছত কি কৈছে যদি angle AOC is equal to 72 ডিগ্ৰী অৰ্থাৎ angle AOC কিমান হয় 72 ডিগ্ৰী তেন্তে কি উলিয়া গৈছে angle BOD ৰ ভ্যালু কিমান হয় সুধিছে। angle BOD ৰ ভ্যালু কিমান হ'ব angle BOD কোনটো BOD অৰ্থাৎ এই এংগলটোৰ ভ্যালু কিমান হ'ব আমাক নিৰ্ণয় কৰিব দিছে। ইয়াৰ ভ্যালু কিমান হ'ব কমেন্ট কৰাচোন, জলদি জলদি কমেন্ট কৰা। ইয়াৰে লজিকটো কি হয় এই চিত্ৰটোত আচলতে আমি কি নিৰ্ণয় কৰিব লাগিব যে আমাক দিয়া থকা বস্তুখিনিৰ লগত আৰু আমাক নিৰ্ণয় কৰিব দিয়া মানটোৰ লগত আচলতে কি সম্পৰ্ক জড়িত আছে চাব লাগিব। যেতিয়া এনেদৰে দুটা সৰল ৰেখাই ছেদ কৰে তেতিয়া মনত ৰাখিবা সিহঁতৰ শীৰ্ষ বিপৰীত কোণ অৰ্থাৎ বিপৰীত কোণ কি হয় সদায় সমান হয়। মই ইয়াৰ আগৰ ভিডিঅ'ত কৈছো তোমালোকক কোণৰ প্ৰকাৰসমূহ যেতিয়া পঢ়াইছিলো তাত কৈছিলো যে শীৰ্ষ বিপৰীত কোণবিলাক কি হয় সদায় সমান হয়। যেতিয়া দুডাল সৰল ৰেখাই এটা বিন্দুত ছেদ কৰিব তেতিয়া সিহঁতৰ যিবিলাক শীৰ্ষ বিপৰীত কোণ হ'ব অৰ্থাৎ বিপৰীত কোণ হ'ব সেইবিলাক কি হয় সদায় সমান হয়। গতিকে AB আৰু CD দুডাল সৰল ৰেখাই যেতিয়া O বিন্দুত ছেদ কৰিব তেতিয়া ইহঁতৰ কি হ'ব শীৰ্ষ বিপৰীত কোণবিলাক সমান হ'ব। আৰু এই চিত্ৰটোত এংগল AOC আৰু এংগল BOD কি হৈছে শীৰ্ষ বিপৰীত কোণ হৈছে। এংগল AOC আৰু এংগল BOD এই দুইটা কি হৈছে শীৰ্ষ বিপৰীত কোণ হৈছে হয় নহয়। চোৱা এই দুইটা ৰেখা যেতিয়া ছেদ কৰিলে এই দুইটা কি হয় শীৰ্ষ বিপৰীত কোণ হয় কাৰণ এইটো শীৰ্ষ বিন্দু হয় ইয়াৰ বিপৰীত কোণ অৰ্থাৎ বিপৰীত কোণ। আৰু এংগল AOD COB টো কি হয় বিপৰীত কোণ হয় বা শীৰ্ষ বিপৰীত কোণ হয় আৰু শীৰ্ষ বিপৰীত কোণবিলাক কি হয় সমান হয়। যেহেতু এংগল AOC আৰু এংগল BOD শীৰ্ষ বিপৰীত কোণ হয় গতিকে ইহঁত কি হ'ব সমান হ'ব। যদিহে ইহঁত সমান হয় এংগল AOC ৰ আমাক ভ্যালু দিয়া আছে কিমান 72 ডিগ্ৰী অৰ্থাৎ 72 ডিগ্ৰী কাৰ ভ্যালু হ'ব BOD ৰ ভ্যালু কিমান হ'ব 72 ডিগ্ৰী হ'ব। বুজিছা কি হয় যেতিয়া শীৰ্ষ বিপৰীত দুডাল ৰেখাই ছেদ কৰে তেতিয়া সিহঁতৰ তাত উৎপন্ন হোৱা শীৰ্ষ বিপৰীত কোণবিলাক কি হয় সদায় সমান হয়। এংগল AOC আৰু এংগল BOD চিত্ৰত দেখুৱা এংগল AOC আৰু এংগল BOD টো কি হয় শীৰ্ষ বিপৰীত কোণ হয়। যেহেতু এংগল AOC ৰ ভ্যালু 72 ডিগ্ৰী হয় গতিকে এংগল BOD ৰ ভ্যালু কিমান হ'ব 72 ডিগ্ৰী। গতিকে 72 ডিগ্ৰী কোনটো অপচনত আছে অপচন এ আছে। 2 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হৈছে শুদ্ধ উত্তৰ। এটা চোৱা নেক্সট কোৱেশ্চন। ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে 3 নম্বৰ কোৱেশ্চনটো চোৱা। ইয়াতে দিয়া আছে যে in the figure OA bisect angle BOC if angle BOC is equal to 96 degree then find angle AOC is কি আছে চিত্ৰত OA ৰেখাই angle BOC ৰ সমদ্বিখণ্ডক। যদি angle BOC ৰ ভ্যালু 96 ডিগ্ৰী হয় তেন্তে angle AOC ৰ ভ্যালু কিমান হ'ব। চোৱা চিত্ৰটো প্ৰথমতে চাই লোৱা আমাক চিত্ৰটো কেনেকুৱা ধৰণৰ দিয়া আছে এইটো দিয়া আছে।
এইটো হৈছে বি, এইটো হৈছে ও, এইটো হৈছে সি আৰু এইটো এ। ইয়াতে কি কৈছে এংগুল বি ও সি, এই যেটো এংগুল আছে এই এংগুলটো কোনে সমানে দুভাগ কৰিছে, অৰ্থাৎ কোন সমদ্বিখণ্ডক ও এ ৰেখাডাল হৈছে সমদ্বিখণ্ডক। অৰ্থাৎ এংগুল বি ও সিৰ যেহেতু ও এ টো কি হয় সমদ্বিখণ্ডক হয়, গতিকে কি হ'ব এংগুল বি ও সিক ও এ ৰেখাই দুটা সমান ভাগত কি কৰিব ভাগ কৰিব। যেহেতু এংগুল বি ও সিৰ সমদ্বিখণ্ডক ও এ হয়, গতিকে এংগুল বি ও সিক ও এ ৰেখাই কি কৰিব দুটা সমান ভাগত ভাগ কৰিব, আৰু সেই ভাগ দুটা কি হ'ব এংগুল বি ও এ আৰু এংগুল এ ও সি, আৰু এই দুটা কি হ'ব সমান হ'ব, কাৰণ দুইটাৰে যেহেতু সমদ্বিখণ্ডক হয় গতিকে দুইটাকে কি কৰিব সমান ভাগত ভাগ কৰিব। এতিয়া চোৱা আমাৰ উলিয়াব দিছে এংগুল এ ও সি আৰু আমাক ভ্যালু দিয়া আছে এংগুল বি ও সি। বি ও সিৰ মান কিমান দিয়া আছে আমাক 96 ডিগ্ৰী। এতিয়া চোৱা এংগুল বি ও সিক ও এ ৰেখাই কি কৰিছে সমানে দুভাগ কৰিছে, গতিকে আমি বি ও সিক কি কৰিব লাগিব 2 এৰে হৰণ কৰিব লাগিব। যেতিয়া এংগুল বি ও সিক 2 এৰে হৰণ কৰিবা তেতিয়া কিমান পাবা এনসাৰটো, যেতিয়া এংগুল বি ও সিক 2 এৰে হৰণ কৰিবা তেতিয়া ইহতৰ মানটো পাই যাবা। ভাগ কৰা কিমান হয়, এংগুল বি ও সিক 2 ভাগ কৰি দিয়া তেতিয়া কিমান হ'ব 96 ক 2 এৰে হৰণ কৰিব লাগিব। 96 ক 2 এৰে হৰণ কৰা কিমান বাৰ যায়, কিমান হ'ব 2 4 গুণ 8, 1 16, 2 8 গুণ 16 কিমান হ'ব 48 ডিগ্ৰী। এই 48 ডিগ্ৰীটো কোনটো হ'ব, এইটো হ'ব কিমান 48 ডিগ্ৰী, এইটো হ'ব কিমান 48 ডিগ্ৰী, কাৰণ ও এ ৰেখাই এংগুল বি ও সিক সমানে দুভাগ কৰিছে, গতিকে দুইটাৰ মান কিমান হ'ব 48 ডিগ্ৰী 48 ডিগ্ৰী, গতিকে এ ও সিৰ ভ্যালু কিমান হ'ল এতিয়া 48 ডিগ্ৰী। 48 ডিগ্ৰী কোনটো অপচনত আছে চোৱা অপচন সি ত আছে, গতিকে 3 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হৈছে শুদ্ধ উত্তৰ। এবাৰ চোৱা নেক্সট কুৱেশ্যন 6 নম্বৰ কুৱেশ্যনটো চোৱা। ইন দি ফিগাৰ AB perpendicular CD find angle AOD, চিত্ৰত AB perpendicular CD আমাক কি কৰিব দিছে এংগল AOD ৰ ভ্যালুটো নিৰ্ণয় কৰিব দিছে। এই চিত্ৰটো চোৱা, এইটো আমাক চিত্ৰ দিয়া আছে, এইটো কি হয় C, এইটো হৈছে D, এইটো হৈছে B, এইটো হৈছে A, এই চিত্ৰটোত কি কৈছে ABCD লম্ব, ABCD লম্ব বুলি কৈছে, গতিকে কি হয় ইহতৰ প্ৰত্যেকটো কোণৰ মান কিমান হ'ব 90 ডিগ্ৰী হ'ব, কাৰণ এটা আনটোৰ ওপৰত যেহেতু লম্ব হয় গতিকে ইহতে উৎপন্ন কৰা এংগলটোৰ নাম কিমান হ'ব নাম্বাৰ কিমান হ'ব 90 ডিগ্ৰী। এতিয়া আমাক নিৰ্ণয় কি কৰিব দিছে এংগল AOD, এংগল AOD চোৱা এই দুইটা ৰেখাই যেহেতু এটা বিন্দুত ছেদ কৰিছে গতিকে ইহতৰ শীৰ্ষ বিপৰীত কোণবিলাক কি হ'ব সমান হ'ব। মই ইয়াৰ আগতে এটা 2 নম্বৰ কুৱেশ্যনটো কৈছো কি হয় শীৰ্ষ বিপৰীত কোণবিলাক সমান হয়, ইয়াৰে শীৰ্ষ বিপৰীত কোণ কি হ'ব এংগল COB আৰু এংগল AOD, এই দুটা কি হয় শীৰ্ষ বিপৰীত কোণ হয়, যেহেতু এই দুটা শীৰ্ষ বিপৰীত কোণ হয় গতিকে দুইটা কোণ কি হ'ব সমান হ'ব, আৰু এংগল COB ৰ কিমান ভ্যালু আছে 90 ডিগ্ৰী। যেতিয়া চিত্ৰ এটাত এনেকুৱা ধৰণৰ চিন দিয়া থাকিব এংগলৰ ক্ষেত্ৰত তেতিয়া মনত ৰাখিবা যে সেইটো কিমান হয় 90 ডিগ্ৰী হয়, সেইটো সমকোণৰ চিহ্ন হয়। গতিকে এংগল AOD ৰ ভ্যালু কিমান হ'ব, এতিয়া এংগল AOD ৰ ভ্যালু হ'ব 90 ডিগ্ৰী। আৰু মনত ৰাখিবা যে যেতিয়া দুটা ৰেখা এটা আনটোৰ পাৰপেন্ডিকুলাৰ হয় তেতিয়া তাত উৎপন্ন হোৱা এংগলটোৰ ভ্যালু কিমান হয় 90 ডিগ্ৰী হয়, সেয়েহে AOD ৰ ভ্যালু কিমান হ'ব 90 ডিগ্ৰী। 90 ডিগ্ৰী কোনটো অপচনত আছে অপচন এ ত আছে, গতিকে 4 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হৈছে শুদ্ধ উত্তৰ। এটা চোৱা নেক্সট কুৱেশ্যন, ইয়াৰ পিছৰ কুৱেশ্যনটো কি দিয়া আছে 5 নম্বৰ কুৱেশ্যনটো পঢ়ি চোৱা। এটা চোৱা 5 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, এটা দিয়া আছে যে ইন দি ফিগাৰ lines PQ and RS intersect at O if angle
POQ is equal to 3x plus 15 degree and angle QOR is equal to 5x minus 25 degree. Find the value of x. চিত্ৰত PQ আৰু RS দেখাই কি কৰিছে O বিন্দুত ছেদ কৰি আছে চোৱা এটা এটা চিত্ৰ দিয়া আছে ইয়াতে যেটো PQ কি কৈছে P চিত্ৰ ইয়াতে ভুলকে আছে বাৰু PR আৰু কি হ'ব লাগিছিল QS PR আৰু QS ৰেখা কি সৰল ৰেখা কি কৰি আছে O বিন্দুত ছেদ কৰি আছে O বিন্দুটো কি কৰি আছে ছেদ কৰি আছে ইয়াৰে কি বুলি কৈছে যদি এংগল POQ কি হয় 3x plus 15 degree কিমান 3x plus 15 degree আৰু যদি এংগল QOR is equal to 5x minus 25 degree হয় তেন্তে x ৰ ভ্যালু কিমান হ'ব আমাক নিৰ্ণয় কৰিব দিছে চোৱা এইটো চিত্ৰৰ পৰা তুমি চোৱা এই দুইটা এংগলৰ পৰা আমাক কি কৰিব দিছে x ৰ ভ্যালুটো উলিয়াব দিছে মই ইয়াৰ আগতে প্ৰথম কোৱেশ্চনটোত তোমালোকক কৈছিলো যে দুটা বা তাতোধিক এংগল যদি আমি যোগ কৰাৰ পিছত আমি এটা সৰল ৰেখা পাও তেতিয়া সেই আটাই কেইটা কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী হয় এতিয়া চোৱা এই কোৱেশ্চনটোত এংগল POQ আৰু এংগল QOR এই দুইটা এংগল যদি আমি যোগ কৰি দিও তেতিয়া আমি কি পাম PR যেটা সৰল ৰেখা আছে সেই সৰল ৰেখাটো পাম অৰ্থাৎ আমি POR এংগলটো আমি পাই যাম কেতিয়া পাম যেতিয়া এংগল POQ আৰু QOR এংগল এই দুইটা এংগল আমি যোগ কৰো তেতিয়া আমি PR এডাল কি পাম সৰল ৰেখা পাম গতিকে এই দুইটা এংগলৰ যোগফলটো কিমান হ'ব 180 ডিগ্ৰী যোগ কৰা এংগল POQ প্লাস এংগল QOR এই দুটা যোগ কৰিলে কিমান হয় 180 ডিগ্ৰী POR কি ভ্যালু কিমান আছে 3x plus 15 QOR ৰ কিমান হয় 5x minus 25 এতিয়া চোৱা এই যেটো গাণিতিক ৰাশি ম্যাথমেটিক্যাল এক্সপ্ৰেশন পালো এই এক্সপ্ৰেশনটো আমি সৰল কৰাৰ পিছত সলভ কৰাৰ পিছত আমি কি কৰিব পাৰিম x ৰ ভ্যালুটো নিৰ্ণয় কৰিব পাৰিম চোৱা 3x আগতে আমি প্ৰথমতে কি কৰিম ব্ৰেকেটটো উঠাই লও এটো চোৱা এটো ব্ৰেকেটটো উঠালে কি হ'ব এটো প্লাসে 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 হ'ব এটো প্লাসে মাইনাসে কি থাকিব মাইনাস গতিকে 3x plus 5x কিমান হ'ব 8x plus 15 প্লাসে মাইনাসে কি হ'ব -25 equal to 180 ইয়াতে চোৱা 8x plus 15 আৰু -25 কিমান হ'ব 15 পৰা যদি আমি 25 টো 25 টো মাইনাস কৰি দিও প্লাসে মাইনাসে যেটো মাইনাস হয় গতিকে 25 ৰ পৰা 15 বিয়োগ কৰিলে आंसर কিমান হ'ব 10 আৰু ৰিজাল্টৰ আগত কি আহিব মাইনাস আহিব কাৰণ ডাঙৰটোৰ আগত কি আছে মাইনাস আছে -10 is equal to 180 তাৰ পিছত চোৱা 8x equal to কি হ'ব 180 ডিগ্ৰী लेफ्ट हैंड साइड -10 আছে গতিকে রাইট হ্যান্ড সাইডে গলে কি হ'ব +10 তাৰ পিছত চোৱা 8x equal to 180 ডিগ্ৰী +10 কিমান হ'ব 190 ডিগ্ৰী equal to x 8 ৰ লগত x টো কি আছে পূৰণ হৈছে তাক যদি আমি রাইট হ্যান্ড সাইডে লৈ যাও কি হ'ব হৰণ হ'ব 190 ডিগ্ৰী ডিভাইডেড বাই 8 190 ডিগ্ৰী আমি আঠেৰে হৰণ কৰিলে কিমান বাৰ যাব চোৱা তোমালোকে হৰণটো কৰি চোৱা 180 ডিগ্ৰী আঠেৰে হৰণ কৰি চোৱা কিমান বাৰ যায় কিমান বাৰ যাব 190 ডিগ্ৰী 190 ডিগ্ৰী 8 এৰে ডিভাইড কৰা কিমান বাৰ যাব 23.75 190 ডিগ্ৰী যদি আমি আঠেৰে হৰণ করতে যাই কিমান বাৰ যায় 23.75 অৰ্থাৎ x ৰ ভ্যালু কিমান হ'ব 23.75 23.75 কোনটো অপচনত আছে অপচন বি ত আছে গতিকে 5 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন 6 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে ইয়াতে দিয়া আছে যে ইন দি ফিগাৰ ABC is a triangle
if angle A is equal to 50 degree and angle B is equal to 60 degree, find the angle C. যদি চিত্ৰত কি কৈছে ABC এটা ত্ৰিভুজ হয় আৰু ইয়াৰে যদি এংগল A এর ভ্যালু 50 ডিগ্ৰী হয় আৰু B এর ভ্যালু 60 ডিগ্ৰী হয় তেন্তে এংগল C এর ভ্যালু কিমান হ'ব নিৰ্ণয় কৰিব দিছে অপচন এ দিছে 50 ডিগ্ৰী অপচন বি দিয়া আছে 60 ডিগ্ৰী অপচন সি দিয়া আছে 70 ডিগ্ৰী আৰু অপচন ডি দিয়া আছে 30 ডিগ্ৰী সো ABC আমাক এটা কি দিছে ট্রায়াঙ্গল দিছে এটো কি হয় A B C ইয়ারে এঙ্গল A এর ভ্যালু হল 50 এঙ্গল B এর ভ্যালু হল কিমান 60 আর আমি উলিয়াব লাগে এঙ্গল C এর ভ্যালু কিমান হয় সো তোমালোকে মনত ৰাখিবা যে যেতিয়া এটা ত্ৰিভুজৰ এইটো বস্তু মনত ৰাখিবা যে এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী এইটো মনত ৰাখিবা মই আকৌ কৈছো এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী হয় আৰু যদি আমাক দুটা এংগলৰ ভ্যালু দিয়া থাকে এটা দিয়া নাথাকে তেতিয়া আমি কি কৰিব লাগিব সেই দুইটা এংগলৰ ভ্যালু দুটা যোগ কৰি আমি 180 ডিগ্ৰীৰ পৰা বিয়োগ কৰি দিলে আমি 3 নম্বৰ এংগলটোৰ মানটো আমি নিৰ্ণয় কৰিব পাৰিম গতিকে চোৱা এংগল A প্লাস এংগল B প্লাস এংগল C অর্থাৎ ABC ট্রায়াঙ্গলটোৰ তিনিটা এংগলৰ যোগফলটো কিমান হ'ব 180 ডিগ্ৰী এটো মনত ৰাখিবা এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী হয় এটা চোৱা এংগল A এর ভ্যালু কিমান 50 ডিগ্ৰী B এর ভ্যালু কিমান 60 ডিগ্ৰী প্লাস এংগল C is equal to 180 ডিগ্ৰী ইয়াতে চোৱা 50 ডিগ্ৰী আৰু 60 ডিগ্ৰী যদি আমি প্লাস কৰো কিমান হ'ব 110 ডিগ্ৰী প্লাস এংগল C is equal to 180 ডিগ্ৰী এংগল C is equal to কিমান হ'ব 180 ডিগ্ৰী সো লেফট হ্যান্ড সাইডে 110 ডিগ্ৰী তো কি হৈছে প্লাস হৈছে গতিকে ৰাইট হ্যান্ড সাইডে গলে কি হ'ব মাইনাস হ'ব 180 এর পৰা 110 ডিগ্ৰী তো মাইনাস কৰা কিমান হ'ব 70 ডিগ্ৰী অর্থাৎ এংগল C এর ভ্যালু কিমান হ'ব 70 ডিগ্ৰী 70 ডিগ্ৰী কোনটো অপচনত আছে অপচন সি আছে গতিকে 6 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হৈছে শুদ্ধ উত্তৰ এটা চোৱা নেক্সট কোৱেশ্চন 7 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে ইয়াতে দিয়া আছে যে ফাইন্ড দি ইয়াতে কি দিয়া আছে ইন দি ফিগাৰ AB parallel CD and EF in a transversal if angle 1 is equal to 70 degree find angle 2 কি হৈছে চিত্ৰত AB আৰু CD কি হয় সমান্তৰাল ৰেখা হয় আৰু EF কি হয় এটা ছেদক হয় যদি angle 1 is equal to 70 degree তেন্তে angle 2 টোৰ ভ্যালু কিমান হ'ব নিৰ্ণয় কৰিব দিছে তোমালোকে চিত্ৰটো চোৱা ইয়াতে চাৰিটা অপচন দিয়া আছে অপচন এ দিছে 70 ডিগ্ৰী অপচন বি দিয়া আছে 110 ডিগ্ৰী অপচন সি দিয়া আছে 120 ডিগ্ৰী অপচন ডি দিয়া আছে 130 ডিগ্ৰী ইয়াৰে কোনটো অপচন শুদ্ধ হয় তোমালোকে নিজে ক্যালকুলেশন কৰি চোৱাচোন ক্যালকুলেশন কৰি কমেন্ট কৰা জলদি কমেন্ট কৰা ইয়াৰে কোনটো आंसर শুদ্ধ হ'ব তোমালোকে নিজেকৈ কিমানখিনি প্ৰিপেয়াৰ কৰিছা গম পাই যাবা ইয়াৰে आंसरটো তোমালোকে কমেন্ট কৰাচোন জলদি কমেন্ট কৰা এনেকৈ কিছুমান কোৱেশ্চন তোমালোকে লৈ নিজকে টেস্ট কৰি চাব লাগে আসলতে পৰীক্ষাৰ বাবে কিমানখিনি তোমালোকৰ আগবাঢ়ি আছা প্ৰিপেয়াৰ হৈ আছা সেইটো জানিবৰ কাৰণে এনেকুৱা ধৰণৰ কোৱেশ্চন সমূহ তোমালোকে লবা লৈ নিজে কি কৰিবা সলভ কৰিবৰ বাবে ট্ৰাই কৰিবা তেতিয়া নিজে গম পাই যাবা আসলতে তোমালোকৰ প্ৰিপাৰেচন কিমানখিনি হৈছে পৰীক্ষাৰ নোটিফিকেশন অহালৈকে ৰৈ থাকিব নালাগে পৰীক্ষাৰ নোটিফিকেশন অহাৰ পিছত বেছি সময় নাথাকে আমাৰ হাতত গতিকে এতিয়াৰ পৰা প্ৰিপাৰেচন ষ্টাৰ্ট কৰা এটা চোৱা এই কোৱেশ্চনটোৰ চিত্ৰটো চোৱা আগতে এটা চিত্র কি দিয়া আছে AB আৰু CD কি হয় সৰল ৰেখা হয় ইয়াৰে ছেদক হৈছে EF হৈছে এডাল ছেদক এটো হৈছে এংগল 1 এটো হৈছে এংগল 2 এই দুটা দিয়া আছে ইয়াৰে আমাৰ এংগল 1 ৰ মান কিমান দিয়া আছে এংগল 1 দিয়া আছে আমাক 70 ডিগ্ৰী
আৰু আমাক উলিয়াব কি দিছে এংগল 2 ৰ ভ্যালু কিমান হয় যেতিয়া এনেকুৱা ধৰণৰ দুডাল সৰল ৰেখাক দুডাল সমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰে তেতিয়া সিহঁতৰ একান্তৰ অন্তঃকোণ একেফালে থকা একান্তৰ অন্তঃকোণ দুটাৰ যোগফল কিমান হয় 180 ডিগ্ৰী এই চিত্ৰটোত এংগল 1 আৰু এংগল 2 টো কি হয় ছেদকৰ একেফালে থকা একান্তৰ অন্তঃকোণ আৰু যেতিয়া দুডাল সমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰে তেতিয়া ছেদকডালৰ একেফালে থকা একান্তৰ অন্তঃকোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী হয় এটা মনত ৰাখিবা ইয়াৰে এংগল 1 আৰু এংগল 2 টো কি হয় ছেদকৰ একেফালে থকা একান্তৰ অন্তঃকোণ গতিকে এই দুইটা এংগল যদি আমি যোগ কৰো তেতিয়া আমি কিমান পাম 180 ডিগ্ৰী পাম গতিকে এংগল 1 ৰ ভ্যালু কিমান 70 ডিগ্ৰী প্লাস এংগল 2 180 ডিগ্ৰী এংগল 2 ৰ ভ্যালু কিমান হ'ব 180 ডিগ্ৰী মাইনাস 70 ডিগ্ৰী কাৰণ লেফট হ্যান্ড সাইডে প্লাস 70 আছে রাইট হ্যান্ড সাইডে গলে কি হ'ব মাইনাস 70 হ'ব এটা সো 180 ৰ পৰা যদি আমি 72 মাইনাস কৰো কিমান থাকিব 180 ৰ পৰা 70 ডিগ্ৰী মাইনাস কৰিলে 110 ডিগ্ৰী হ'ব গতিকে এই কোৱেশ্চনটোৰ বাবে কোনটো অপচন শুদ্ধ হ'ব অপচন বি হৈছে শুদ্ধ উত্তৰ 7 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন বি 110 ডিগ্ৰী আশা কৰো তোমালোকে ভিডিওটো চাই ভাল পালা যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কৰি দিবা আৰু কমেন্ট সেকশনত কমেন্ট কৰিবা লগতে ভিডিওটো শেয়াৰ কৰি দিবা ইয়াৰে সম্পূৰ্ণ ভিডিওটোৰ লগতে পিডিএফ টো আমাৰ এপত পাবা এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত দিয়া আছে তোমালোকে তাত গৈ ক্লিক কৰিলে প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰি ল'ব পাৰিবা আমাৰ এপত এডিআৰ 3.0 ৰ বাবে ফ্ৰী কোৰ্সটো এনৰোল হ'ব পৰা তোমালোকে ফ্ৰী কোৰ্সৰ বাবে এনৰোল হ'ব লাগিলে প্ৰথমতে তোমালোকে এপটো ডাউনলোড কৰি ল'ব লাগিব আৰু তাত ৰেজিষ্টাৰ কৰিব লাগিব আৰু আমি মাত্ৰ এটা কম মূল্যত আমি এডিআৰ বাবে ক্লাস কৰি আছো গতিকে তাতো তোমালোকে জয়েন হৈ ল'ব পৰা আৰু তোমালোকে এইটো নাভাবিবা যে এডিআৰ বৰ্তমানলৈকে একো নোটিফিকেশন অহা নাই গতিকে আমি এতিয়াৰ পৰা নপঢ়ো এটো আসলে ভুল হয় কাৰণ চোৱা এডিআৰ 3.0 যেতিয়া নোটিফিকেশন দিব তাৰ পিছত এক্সামলৈকে আৰু বেছি দিন হাতত নাথাকে তেতিয়া প্ৰিপাৰেচন কৰিবৰ বাবে অলপ কি হয় সময়টো কম হয় যাৰ ফলত আমি কি কৰো অকৃতকাৰ্য হও গতিকে তোমালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন ষ্টাৰ্ট কৰা নোটিফিকেশন খোলা দিলে তেতিয়া তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু তেতিয়া কি নহয় মূৰৰ ওপৰত প্ৰেছাৰ নাহে বলে মই সিলেবাস ইমান কম দিনত কেনেকৈ শেষ কৰিম এটো তোমালোকৰ কি নহয় প্ৰেছাৰ নাহে আৰু সিলেবাস সমূহ কমপ্লিট কৰিবৰ কাৰণে প্ৰপাৰ গাইডেন্সৰ দৰকাৰ হয় আৰু আমাৰ এপত সেই গাইডেন্সটো আমি দি আছো গতিকে তোমালোকে ইচ্ছুক যিসকলে আছা আমাৰ এপটো ডাউনলোড কৰি তাত জয়েন হৈ ল'ব পৰা এটা সো নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে 8 নম্বৰ কোৱেশ্চনটো চোৱা ইন দি ফিগাৰ AB parallel CD and EF is transversal if angle 1 is equal to 60 degree and then find angle 2 চিত্ৰত AB and CD আৰু EF এটা কি হয় ছেদক হয় যদি angle 1 is equal to 60 degree হয় তেন্তে angle 2 টো কিমান হ'ব নিৰ্ণয় কৰিব দিছে এই চিত্ৰটো তোমালোকে চোৱা কোৱেশ্চনটো ভালদৰে বুজি লোৱা লৈ ইয়াৰে যেটো এংগল 2 ৰ ভ্যালু উলিয়াব দিছে সেই এংগল 2 ৰ ভ্যালুটো কিমান হ'ব এটা চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ কোনটো অপচন শুদ্ধ হ'ব তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা